আমি এতিয়া আহি উপস্থিত হৈছোঁ আমাৰ কপাহবাৰী নেশ্যনেল একাডেমি যিখন আছে এই নেশ্যনেল একাডেমিত। বন্ধুসকল, এইবাৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত যিসকল ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হৈছিল এইসকল ছাত্ৰ ছাত্ৰীসকলক আজি এইখন স্কুলত মাতি আনি সম্বৰ্ধনা দিয়া হৈছে। মই এতিয়া এইখন স্কুলৰ প্ৰধান শিক্ষক আব্দুল ছালাম বৰবৰীয়া ছাৰৰ পৰা কিছুমান কথা জানিম। ছাৰ, এইবাৰ আপোনাৰ স্কুলৰ পৰা কেইজন ছাত্ৰ ছাত্ৰী ফাইনেল দিছিল? পাইজন মুঠ 39 ষ্টুডেণ্টে দিছে। কিমানজনে ফাৰ্ষ্ট ডিভিজন পাইছে? ফাৰ্ষ্ট ডিভিজন 7জনে পাইছে আৰু ছেকেণ্ড ডিভিজন? ছেকেণ্ড ডিভিজন 23 আৰু থাৰ্ড ডিভিজন? আৰু থাৰ্ড ডিভিজন 6। তাৰ মাৰ্ক আহিছে 14টা বিভিন্ন বিষয়ত ইংৰাজী, এডভান্স মেথছ আদি কৰি সকলো ছাবজেক্টতে আমাৰ ল'ৰা ছোৱালীয়ে লেটাৰ মাৰ্ক আনিবলৈ সক্ষম হৈছে। দুজন ষ্টুডেণ্টে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি একমাত্ৰ আমাৰ স্কুলতেই এডভান্স মেথ বিষয়ত 3জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 3জনে 90+ নম্বৰ পাবলৈ সক্ষম হৈছে। এইটো আমাৰ বাবে বহুত গৌৰৱ। ইয়াৰ উপৰি ইংৰাজী বিষয়ত আমাৰ ষ্টুডেণ্টে বহুত ভাল ৰিজাল্ট কৰিব পাৰিছে, 90 মাৰ্ক পাবলৈ সক্ষম হৈছে। গতিকে আমি বহুত গৌৰৱান্বিত আৰু আমাৰ এই অঞ্চলত উত্তৰোত্তৰ আৰু অধিক উন্নত হ'ব বুলি আমি আশাবাদী আৰু সেই হিচাপে আমি আগুৱাই যাম। ইনশাআল্লাহ আমি অহা বছৰ আৰু ভাল ৰিজাল্ট কৰিব পাৰিম বুলি আমি আশাবাদী। ছাৰ, আগন্তুক দিনত যিসকল ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হৈছে তেখেতসকলক আপুনি কি ক'ব বিচাৰে আজিৰ ভিডিঅ'ৰ জৰিয়তে? আজিৰ ভিডিঅ'ৰ জৰিয়তে মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ, তোমালোকে পৰিশ্ৰম কৰি যোৱা, নিশ্চয় পৰিশ্ৰমৰ ফল আছে। গতিকে পৰিশ্ৰম কৰি যোৱা আৰু আমাৰ ছাৰসকলেও নিশ্চয় তেওঁলোকে বহুত কঠোৰ পৰিশ্ৰম কৰি আছে, ল'ৰা ছোৱালীৰ লগত সময় দি আছে। গতিকে ইনশাআল্লাহ আমাৰ বহুত ৰিজাল্ট আৰু ভাল হ'ব বুলি আমি আশাবাদী। এইখন স্কুলৰ শিক্ষাগুৰু মেহবুব ছাৰৰ পৰাও কিছুমান কথা জানিম। ছাৰ, আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ইমান ভাল ফলাফল কৰি আনিছে, আপুনি এইসকল ছাত্ৰ ছাত্ৰীক কি ক'ব বিচাৰে? মই আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে সৰ্বপ্ৰথমে তামিম ইকবাল ব্লগ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোক আহি পেলাই কপাহবাৰী নেশ্যনেল একাডেমীৰ পৰা মিডিয়া কাভাৰেজ কৰি আছে আৰু আজিৰ এই দিনটো আমাৰ এই অঞ্চলৰ কাৰণে এটা ভাল দিন বুলি ক'ম। কাৰণ আমাৰ এইখন স্কুলৰ পৰা আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী কিছুমানে যথেষ্টখিনি ভাল ফলাফল দিছে আৰু ভাল ফলাফল দিয়াত আমি এখন যদিও সৰু বা পিছপৰা অঞ্চলৰ পৰা বিলংছ কৰোঁ, তথাপিও এটা বস্তু আমি জানো, আমাৰ শিক্ষকসকলৰ সকলোৱে জানে ভালকৈ বা তেওঁলোকৰ দৃঢ়বদ্ধ তেওঁলোক পুৰা যে দৰিদ্ৰতাই কোনো স্কুল বা কোনো ছাত্ৰ ছাত্ৰীৰ হেঙাৰ হৈ থিয় হ'ব নোৱাৰিব। এইটো ফিক্সড। আমাৰ শিক্ষক যিমানখিনি আছে আমাৰ নেশ্যনেল একাডেমি তথা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যিমানখিনি প্ৰবক্তা আছে তেওঁলোক সকলোৱে যথেষ্টখিনি মেহনত কৰিছে আৰু অনাগত দিনকেইটাত কৰিব। আমাৰ স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে আমাৰ শিক্ষক আছে, পৰিৱেশ যিটো আছে সম্পূৰ্ণৰূপে শিক্ষামূলক এটা সম্পূৰ্ণ পৰিৱেশ আছে, ঠাইডোখৰ একদম কুল। আৰু যিখিনি এইবাৰ ৰিজাল্ট দিছোঁ, আমি আশা কৰিছোঁ অনাগত দিনত এই অঞ্চলৰ অভিভাৱকসকলক আৰু এটা ভাল ৰিজাল্ট দিম বুলি আমি এটা আশা দিছোঁ তেওঁলোকলৈ। আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে অনাগত দিনত আৰু ভাল ৰিজাল্ট কৰে, তেওঁলোক আৰু আগুৱাই যাওক। আমাৰে ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ ভৱিষ্যত কামনা কৰিছোঁ। যিসকল ছায়েন্সত লৈছে তেওঁলোকে গৈ পেলাই ছায়েন্সৰ পৰা তেওঁলোকে ভাল মানুহ হওক, ভাল ডক্তৰ হওক, ভাল ইঞ্জিনিয়াৰ হওক, ভাল মানুহ হওক, এইটো কামনা কৰোঁ। আৰু তেওঁলোকে আহি পেলাই এই অঞ্চলতে সেৱা আগবঢ়াওক। আৰু এটা বস্তু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে নতুন শিক্ষানীতি মতে এইবাৰ আমি নৱম শ্ৰেণীৰ পৰা আগতেও আছিল, আমাৰ একদম অংকুৰৰ পৰা আছিল, অংকুৰ মকুল এই প্ৰাক প্ৰাথমিক এইবিলাকৰ পৰা দশম শ্ৰেণীলৈকে আমাৰ আগতে আছিল। কিন্তু নতুন শিক্ষাবৰ্ষ মতে শিক্ষানীতি মতে আমি একাদশ বা দ্বাদশ শ্ৰেণী কৰাটো বাধ্যতামূলক। আৰু যাৰ ফলস্বৰূপে আমি কপাহবাৰী নেশ্যনেল একাডেমিত এইবাৰ নতুন নাম কপাহবাৰী নেশ্যনেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল হিচাপে সংযোজিত কৰিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ অঞ্চলত আছে এতিয়া নামভৰ্তিকৰণ কৰা নাই, তেওঁলোকৰ কাৰণে ইয়াতে অতি কম খৰচত আৰু তেওঁলোকে যদি পঢ়িবলৈ বিচাৰে আমি আছোঁ, আমাৰ ওচৰলৈ আহক, মষ্ট ৱেলকাম জনাইছোঁ। আৰু সকলোক কৈছোঁ এটা বস্তু আমি ক'ব পাৰিম আপোনালোকক দাঁতি যে আমি ইয়াতে কোৱালিটি এডুকেশ্যন দিম। ছাত্ৰ ছাত্ৰীসকলে যাতে এটা ভাল শিক্ষা ইয়াৰ পৰা গ্ৰহণ কৰি পেলাই তেওঁলোকৰ ভৱিষ্যতলৈ তেওঁলোক যাব পাৰে, এইখিনি আমি তেওঁলোকলৈ দিব পাৰিম। হয় বন্ধুসকল, সদু শেষত মই এইটো ক'ব বিচাৰিছোঁ, এইবাৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হৈছে তেখেতসকলক মোৰ তামিম ইকবাল ব্লকৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতসকলৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক সেয়া মই কামনা কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই এজন কবিয়ে কৈছিল, শিক্ষক এজন মমবাতিৰ দৰে সি জ্বলি আনক পোহৰ দিয়ে। আৰু এই কথাটোৰ প্ৰমাণ আজি আমাৰ কপাহবাৰী নেশ্যনেল একাডেমিৰ শিক্ষাগুৰুসকলে প্ৰমাণ কৰি দেখুৱালে। গতিকে মই মোৰ ফালৰ পৰা আমাৰ কপাহবাৰী নেশ্যনেল একাডেমিৰ সমূহ শিক্ষাগুৰুসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।